ইলেকট্ৰনিক মিডিয়াৰ পৰা অহা সাংবাদিক বন্ধুসকল, আজি মই হেল্থ এণ্ড হস্পিটেলৰ ডক্টৰ শফিকুল ইছলামে মই এক মাহ আগত চিকিৎসা কৰা এজন ৰোগীৰ শ্ৰী মোহাম্মদ ইমৰান খানৰ চিকিৎসা ক্ষেত্ৰত আমি ভুল কৰাৰ কিবা এক গুৰুতৰ অভিযোগ, মিছা অভিযোগ আনিছে ৰোগীৰ অভিভাৱকসকলে। এই সংক্ৰান্তত আমি স্পষ্টীকৰণ দিব বিচাৰিছোঁ আৰু ৰাইজৰ আগত আমি এক সুবিচাৰ ৰাইজৰ পৰা আমি বিচাৰিম। এই ইমৰান খান ব্যক্তিজন যোৱা 7 মাৰ্চত আমাৰ হস্পিটেলত আহিছিলে। সেইটো সময়ত মই অস্ত্ৰোপচাৰত ব্যস্ত আছিলোঁ। আমাৰ কেজুৱেলিটি মেডিকেল অফিচাৰ তেওঁক চাই পেলাই ক'লে যে এজন ৰোগী আহিছে, হাতত দুখ পাই আহিছে, যথেষ্ট ৰক্তক্ষৰণ হৈ আছে, মই কি কৰিম? এতিয়া মই ক'লো তুমি এটা কাম কৰা, অলপ বেজি দি পেইন কিলাৰ এটা দিয়া আৰু টিটি দি পেলাই ফটাফট অ'টিলৈ পঠিয়াই দিয়া। পেচেণ্টজন মোৰ ওচৰলৈ লগে অ'টিত আহি গ'ল। মই তেতিয়া অস্ত্ৰোপচাৰত ব্যস্ত আছিলোঁ। তেতিয়া মোৰ এনেস্থেচিয়া ডাক্তৰ যিজন আছিলে, ডক্টৰ যুৱৰাজ মজুমদাৰ, তেখেতে ক'লো আপুনি অকণমান চাই দিয়ক। তেওঁ যেতিয়া অলপ ড্ৰেছিং কৰি ৰাখিলে। মই অপাৰেশ্যন কৰাৰ পিছত আহি পেলাই মই দেখিলোঁ যে পেচেণ্টজনৰ হাতত সোঁ হাতৰ টেণ্ডন 4টা আঙুলিত অকল এই থামটো বাদ দি, মানে কি কয়, বুঢ়া আঙুলিটো বাদ দি বাকী গোটেইকেইটা তাৰপৰা এক্সটেনচৰ টেণ্ডন কেইটা ডেমেজ হৈ আছে আৰু ডেমেজ হৈ আছিলে আৰু সেইখিনি হৈছে ডেমেজ হৈ আছিল। তেতিয়া মই দেখিলোঁ যে এইটো এতিয়া ৰিপেয়াৰ কৰা সম্ভৱপৰ নহয়, এনেস্থেচিয়া নিদিয়াকৈ এইটো কৰাটো পচিবল নহয়। আৰু কি কৰিলোঁ যে সেই তেখেতক তেতিয়া মই খুব ভালকৈ গোটেই উনটো চাফা কৰি পেলাই ইৰিগেশ্যন কৰি চাফা কৰি মই ক'লো যে যিহেতুকে এনেস্থেচিয়া দি অপাৰেশ্যন কৰিব লাগিব, গতিকে কিছুমান ইনভেষ্টিগেশ্যন কৰিব দিছোঁ, এক্সৰে কৰিব দিছোঁ, মানে যিখিনি লাগতিয়াল এনেস্থেচিয়াৰ কাৰণে লাগে ইনভেষ্টিগেশ্যন কৰিবলৈ দি মই তেওঁক ৰাখি থলোঁ আৰু তেওঁলোকক অভিভাৱক ক'লো যে এইটো টেণ্ডন ৰিপেয়াৰ কৰিবলৈ কৰিব লাগিব। তেওঁলোকে তেতিয়া মই এটা পৰামৰ্শ দিছিলোঁ যে আপোনালোক যদি পাৰে গুৱাহাটী যাব পাৰে, আৰু নহ'লে মই ইয়াত কতো কৰিছোঁ টেণ্ডন ৰিপেয়াৰ, মই কৰিব পাৰিম। যদি আপোনালোকে আমাক অনুমতি দিয়ে তেতিয়াহ'লে আমি কৰিব পাৰিম। যি নহওক, ৰাতি মই পিছত সেই একেদিনাখন ৰাতি 7 তাৰিখৰ ৰাতি 8টামান বজাত মই তেওঁৰ অপাৰেশ্যনটো কৰিলোঁ। 8টা বজাৰ পৰা এইটো যথেষ্ট দীঘলীয়া অপাৰেশ্যন হয়, টেণ্ডন ৰিপেয়াৰটো অলপ টিডিয়াছ জব। গতিকে তাত প্ৰায় 3-4 ঘণ্টা অপাৰেশ্যন কৰি টেণ্ডনকেইটা ৰিপেয়াৰ কৰিলোঁ। কৰাৰ পিছত আৰু সেই উনটো আমি সদায় যেতিয়া এক্সিডেণ্ট উন আহে তেতিয়া আমি হেৰি কৰোঁ যে তাত কিবা ফৰেন বডি আছে নেকি, কিবা হেৰি বালিচ কেতিয়াও সোমাই থাকে, কেতিয়াবা পাথৰ টুকুৰা সোমাই থাকে, কেতিয়াবা গ্লাছৰ টুকুৰাও সোমাই থাকে। এইবিলাক সদায় আমি ভালকৈ চাওঁ। আৰু সেই তাইৰ ক্ষেত্ৰত এইটো ব্যতিক্ৰম হোৱা নাই। আমি দুবাৰ তেওঁক একবাৰ দিনতো ড্ৰেছিং কৰিছোঁ, চাফা কৰিছোঁ, আৰু অপাৰেশ্যন কৰাৰ সময়ত আমি থৰলি ৱাছ কৰোঁ, ইৰিগেশ্যন কৰোঁ, কৰি পেলাই আমি ৰিপেয়াৰ কৰোঁ। কিন্তু আমি তেখেতৰ তাত এনেকুৱা কোনো ধৰণৰ বস্তু আমি পোৱা নাই। যি কি নহওক, অপাৰেশ্যন ছাকচেছফুল হৈ গ'ল। পিছদিনাখন আমি তেখেতক মানে ড্ৰেছিঙৰ কাৰণে আহিবৰ কাৰণে পৰামৰ্শ দি আমি বিদায় দিলোঁ। তাৰপিছত তেওঁলোক 5 দিনৰ পিছত আমাৰ ওচৰলৈ আহিল। মই খুলি পেলাই ড্ৰেছিং খুলি পেলাই চালোঁ, উন ধুনীয়াকৈ শুকাইছে। 7 দিনতো এবাৰ আহিছে আৰু 9 দিনমানত আমি তেওঁৰ চিলাইকেইটা আমি কাটি দিছোঁ। ঘাঁটাবিলাক পূৰা শুকাই গ'ল। শুকাই যোৱাৰ পিছত কিন্তু আমি এই টেণ্ডন ৰিপেয়াৰ কৰিলে এটা স্লেব এটা দি থওঁ, পোষ্টেৰিয়ৰ এণ্টাৰ স্লেব বুলি কোৱা হয়, বা প্লাষ্টাৰ, আধা প্লাষ্টাৰ, এক চাইডে মানে হাতৰ এক চাইডে আমি প্লাষ্টাৰ দিয়া থাকে। সেই স্লেবটো টেণ্ডনৰ ৰিপেয়াৰৰ এটা ছাপৰ্ট হিচাপে দিয়া যায়। সেইটো তেওঁ পিছত কেতিয়া আছিলে 19 তাৰিখ, প্ৰায় 3 সপ্তাহ পিছত সি আমাৰ ইয়াত আহি পেলাই তেওঁ সেইটো খুলি গ'ল। আমি তেতিয়া স্লেবটো মই গুচাই দিছোঁ। গ'ল পেচেণ্টটো আমি তেতিয়া আমাৰ লগত আৰু কোনো সম্পৰ্কত নাই। আৰু যেতিয়া আহিছে টেণ্ডনখিনি গোটেইখিনিতে তেওঁৰ হাতটো পূৰা ফাংচনিং হৈছে। টেণ্ডন আমি যিমানখিনি মই ভাবিছিলোঁ তাত থাকি বেছি ভালকৈ আপোনাৰ হাতখন তেওঁ কাম কৰিছে। তাত কোনো ধৰণৰ ডিফৰ্মিটি নাই। কিন্তু তাৰ কিছুদিন পিছত এপ্ৰিল মাহৰ চামথিং, মই ডেটটো মনত নাই, এদিন এজনে, মই কিবা কামত ব্যস্ত আছিলোঁ, তেতিয়া এজনে ফোন কৰিলে গুৱাহাটীৰ পৰা যে আপুনি যে টেণ্ডন ৰিপেয়াৰ কৰিছিলে, হাতৰ চিলনিৰ ভাগে ভাগে পাথৰ ওলাই আছে, গ্লাছৰ টুকুৰা ওলাই আছে।
তেতিয়াতো মই ভাবিলো এইটো কেনেকে হ'ব, হ'ব নোৱাৰে। কিন্তু কাৰণ মই অপহৰণ কৰিছো, মই কিমান ভালকে কৈছো মই নিজে জানো, কিন্তু হোৱাৰ কোনো কুৱেশ্যনে নাই। তাৰপিছত তেওঁ নামানে, তেনে আপুনি ভুল কৰিছে, আপুনি এইটো ক্ষতিপূৰণ দিব লাগিব। মই বোলে সেইটো তেনেকুৱাতো কিয় কৈছা, তেনেকুৱাতো নহয়। কিন্তু উল্টা মোৰ ওপৰত অলপ গৰম হৈ গ'ল। মই তুমি তেনেকে ভাবা কেছ তোমালোক দিব পাৰা, তুমি মোৰ ওপৰত তুমি ভাবিছা। কিন্তু মই তেতিয়া ভালকে ক'লো, শুনা বাইদেউ যদি কিবা এটা সমস্যা হৈছে তুমি মোৰ ওচৰলৈ আহা, পেচেণ্টটো লৈ আহা, মই চাই লওঁ, যদি কিবা সমস্যা তাত সমাধান লাগে কেঁচাল কৰিতো লাভ নাই। তাৰপিছত দুদিন মই গম পোৱা নাই, পিছত এদিন ৰাতি অপাৰেশ্যন কৰিবলৈ আহিছো, মোৰ মেনেজাৰে ক'লে যে ল'ৰা কেইজনমান আহিছে আপোনাৰ লগত কথা পাতিব বিচাৰে। কি হওক ক্লাছত, এইটো যে হাতৰ হেৰি আছিলে যে এইটো বোলে গ্লাছৰ টুকুৰা ওলাই আছে, গতিকে আপোনাক লগ কৰিব বিচাৰে। মই বোলোতো এইটো এনেকে নহ'ব, তুমি পাৰ্টিৰ পেচেণ্টজন লৈ আহা, তেতিয়াহ'লে মই ক'ব পাৰিম যে কি হৈছে কি নাই। তেওঁলোকে কৈ আছে যে তেতিয়া কৈছে যে হেৰি চিলনিৰ মাজেৰে হেৰি টুকুৰা ওলাই আছে। তেওঁলোক তেতিয়া তাকো লৈ আহিলে, আহোঁতে মই দেখিছো যে হাতটো তেতিয়াও পুৰা শুকা, কোনো ধৰণৰ গ্লাছৰ টুকুৰা যদি ওলাই থাকে তেতিয়াহ'লে তাত হেৰি থাকিব, মানে কোনটো নুশুকাব নহয়, তাত ঘাটো থাকিব। কিন্তু তেনেকুৱা একো নাই, কমপ্লিটলি হিল আপ আছে। এওঁলোক আছিলে, গোটেইখিনি এওঁলোক আছিল, তেওঁলোকে চাইছে। কিন্তু তেওঁলোকে এটাই এডামেণ্ট যে হেৰি হৈছে, তাৰ গ্লাছৰ টুকুৰা তাত সোমাই আছে। এইটো আছে। মই তেতিয়া কৈছো চোৱা, এইটো আৰু গ্লাছৰ টুকুৰা সোমাই আছে, এক্সৰে ফিল্মখন এনেকুৱা এক্সৰে ফিল্ম লৈ আহিছে। এইটো হৈছে মই প্ৰিণ্ট আউট উলিয়াইছো যে এক্সৰেত বোলে কৈছে হেৰি গ্লাছৰ টুকুৰা আছে, মানে হেৰি দেখুৱাইছে, তেওঁলোকে মোবাইলত দেখুৱাইছে। এইটো এনেকৈ লৈ লোৱা আছিলে, মোবাইলত দেখুৱাইছে গ্লাছৰ টুকুৰা আছে বুলি কৈছে। তেতিয়াহ'লে মই তেনেটো কোৱা নাই যে এইটো হ'ব নোৱাৰে, কিন্তু যদি বাই চান্স যদি থাকে, এতিয়াতো মইতো সোমাই দিয়া নাই, এতিয়া এক্সিডেণ্টত সোমাইছে, যদি বাই চান্স মই যদি মিছ হৈছে, তেতিয়াহ'লে চোৱা এইটো কেতিয়াবাটো ওলাই যায়, নিজে ওলাই যায়। এইটো আকৌ মানে খুচুৰ বাজাৰ কৰাৰ দৰকাৰ নাই, মই সেইটো কথাটো কৈছো। যি নহওক, তাৰপিছত তেওঁলোকে গৈ পেলাই কি কৰিলে নাজানো, এতিয়া ক'লে যে এই তেওঁলোকে যি ক'লে যে এক্সৰেত আমাক এলিগেশ্যন দিছে যে এক্সৰেখনত আমাৰ তেওঁলোকে কৰে এক্সৰেত গ্লাছৰ টুকুৰা ওলাইছে, আমাৰ ইয়াত কিয় ওলোৱা নাই। কিন্তু মই পিছত গৈ পেলাই অলপ ক'ত কৰিছে এক্সৰেটো মই বিচাৰি উলিয়ালো। তেওঁলোকৰ নিজৰ তেওঁলোকে গৈ পেলাই ডক্টৰ সঞ্জীৱ বৰুৱাক লগ কৰিছিলে। সঞ্জীৱ বৰুৱাৰ এডভাইজত তেওঁলোকে শৰ্মা এক্সৰেটো এক্সৰে কৰিছে। এক্সৰে কৰি পেলাই যিটো এক্সৰে তেওঁলোকে গ্লাছৰ টুকুৰা আছে বুলি কৈছে, এই এক্সৰেখনৰ মই কপি তেওঁলোকৰ পৰা সেই তাৰ পৰা উলিয়াইছো, এইটো এটা প্ৰিণ্ট আউট। আৰু ইয়াৰ ৰিপৰ্ট হ'ল, ৰিপৰ্টটো আছে এইটো প্ৰিণ্ট আউট। ইয়াতে এই এক্সৰেখনতো ক'তো গ্লাছৰ টুকুৰা নাই। ৰিপৰ্টতো কোনো গ্লাছৰ টুকুৰা হ'লে ইয়াত ক'লেহেঁতেন ফৰেন বডি বুলি ক'লেহেঁতেন, ৰেডিঅ' অফ ফৰেন বডি বুলি ক'লেহেঁতেন। ইয়াত ক'তো লিখা নাই ফৰেন বডি আছে বুলি, ক'তো লিখা নাই। কিন্তু কি জানো কি অভিসন্ধিৰে তেওঁলোকে এইটো কথা কৈছে, মই এইটো মোৰ কাৰণে এটা হাতৰ হৈ থাকিলে যে কি কাৰণে গ্লাছৰ টুকুৰা ওলাই আছে বুলি কৈছে, সেইটো আমি নকৰোঁ। আৰু সেই গ্লাছৰ টুকুৰাটো তেওঁ মোৰ অপাৰেশ্যন কৰাৰ পিছত প্ৰায় 3 সপ্তাহলৈকে মোৰ আমাৰ হস্পিটেল আমাৰ ওচৰত আহিছে। একবাৰো তেওঁলোকে পেইন আছে বুলি কোৱা নাই, তেওঁ মই পেইনৰ কথা কমপ্লেইন কৰা নাই, একো কমপ্লেইন কৰা নাই, আৰু গ্লাছৰ টুকুৰাৰ কথা কোনোদিন কোৱা নাই। কিন্তু হঠাতে তেওঁলোকে কি কাৰণে কৰে, কি অভিসন্ধিৰে ক'লে, এই কথাটো মই বুজি নাপালো। আৰু সাংবাদিকে আজি তেওঁলোকৰ হৈ ডিৰেক্ট আমাক দোষাৰোপ কৰিছে যে ডাক্তৰৰ মানে ডাক্তৰ আমাক আমি গাফিলতি কৰিছো বুলি, বা আমাৰ দুখৰ কাৰণে এজন বেমাৰীৰ হাত পংগু হ'বলৈ গৈ আছে বুলি কৈ আছে। মোৰ কথা হ'ল কি, তেওঁৰ হাতে মই এজন ডক্তৰ হিচাপে মই কৈছো, স্পেচিয়েলিষ্ট ডক্তৰ হিচাপে কৈছো, তেওঁৰ হাতটো অলপো পংগু হোৱা নাই, 100% তেওঁৰ অকে আছে। আৰু এজন সাংবাদিকে তেওঁক কেনেকে ক'ব পাৰে যে হাতখনটো পংগু হৈ গৈছে, কি যুক্তিত ক'লে? সেইটো এটা আমাৰ ডাঙৰ মানে আমাৰ ডাঙৰ এলিগেশ্যন আনিছে। আৰু সেইটোৱে নহয়, তেওঁ বাৰে বাৰে আমাৰ হস্পিটেলখনকো দেখুৱাই আছে যে এই আমাৰ হেল্থ প্লেন হস্পিটেলকো বাৰে বাৰে তেওঁ ফ'কাছ কৰি দেখুৱাই আছে। আজি যদি মই কিবা ভুল, মই যদি সঁচাকে কিবা যদি ভুল কৰিছো, মইহে কৰিছো, এই হস্পিটেলখনে এইটো কৰা নাই। আৰু এই হস্পিটেলখনৰ জৰিয়তে খালি আমি চলা নাই, আমি মালিক পক্ষৰ আমি এতিয়ালৈকে আমি সেইটো ক'বলৈ নাযাওঁ যে আমি পইচা আমি লাভ পাইছো বা নাযাওঁ, আমি এতিয়ালৈকে লাভৰ মুখ দেখা নাই। কিন্তু এই হস্পিটেলখনৰ জৰিয়তে প্ৰায় 200-300 ফেমিলি ইয়াত চলি আছে, আৰু ওচৰ পাজৰৰ এটা ভাল পৰিৱেশ হৈছে। আৰু ইয়াত ইনডাইৰেক্টলি বহুত মানুহ ব্যৱসায় বাণিজ্য কৰি পেলাই খাই আছে। গতিকে আৰু আমি পইচা আমাৰ লাভ নহ'লেও আমি প্ৰায় 20-30 লাখ টকা ইতিমধ্যে গভৰ্ণমেণ্টক এই হস্পিটেলৰ পৰা আমি টেক্স দিছো। তাৰ উপৰি GST আছে, চেলছ টেক্স আমি দি আছো। গতিকে আমি কি আমি কাৰো বিজনেছৰ খাতিৰত কাৰো আমি অন্যায় কৰিবলৈ আমি কেতিয়াও নাযাওঁ। আৰু এইটো এটা বোকাত মিছা কথা কৈছে। আৰু আমাৰ ওপৰত যিটো এলিগেশ্যন আনিছে,
এইটো সম্পূৰ্ণ ভুল। আৰু এই এক্সৰে হতে আপোনালোকক আমি প্ৰমাণ কৰি দিছো যে এওঁলোকে কি অভিসন্ধিৰে কৰিছিলে কথাটো মই গম নাপাওঁ। তেওঁলোকে মোক লগ কৰাৰ আগত তেওঁলোককো তাহাঁতৰ কিছুমান মানুহে লগ কৰিছিলে। গতিকে এই কথাটো আজি মিডিয়াৰ যোগেদি আপোনালোকক যোগেদি ৰাইজৰ আগত মই এইটো কথা ক'ব বিচাৰিছো যে এই ক্ষেত্ৰত আমাৰ এই হস্পিটেল বা মোৰ এগেইনষ্টত যাতে গভীৰ ষড়যন্ত্ৰ হয়তো হৈছে। কি কাৰণে হৈছে মই নাজানো, মই কাৰো লগত কোনো দুশ্মনী নাই। আৰু পেচেণ্টক আমি যিমান পাৰো সদায় হেল্প কৰিবলৈ আমি চেষ্টা কৰোঁ। আৰু এইখিনি ক'লো। আৰু যদি পাৰা যায়, মই এটা কথা কৈ দিছো, মই যিজন সাংবাদিকে এনেকে কৈছে আমাৰ ওপৰত মিছা এলিগেশ্যন আনিছে, মই পাৰিলে মই আইনৰ মানে কাষ চাপিবলৈ মই হয়তো বাধ্য হ'ম। নাই কৰা। তেওঁ মোকতো সুধিব লাগিছিলে যে আপুনি মোকতো সুধিব পাৰে, বহুত মেডিকেল টাৰ্ম আমি লেমেন হিচাপে বুজি নাপাওঁ। আপুনি এজন শিক্ষিত মানুহ, আপোনাৰ এজন সাংবাদিকক গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা যায়। গতিকে মোৰো মন্তব্য লোৱাৰ পিছতে তেওঁলোকে এইটো কৰিব লাগিছিল। তাকে নকৰি একপক্ষীয়শালী পাৰ্টিৰ হঠাৎ তেওঁ যিটো মিছা নিউজ তেওঁ প্ৰকাশ কৰিলে, গতিকে তাৰ কাৰণে আমি যথেষ্ট আঘাত পাইছো মনত। আৰু সেই বিচাৰ মই ৰাইজৰ পৰা বিচাৰিছো। আৰু আইনৰ ওচৰত দৰকাৰ পৰিলে মই চাম, যদি আইনৰ জৰিয়তে কিবা কৰিব পৰা যায় মই কৰিবলৈ বাধ্য হ'ম। মোৰ হিচাপত সম্পূৰ্ণ সুস্থ। আৰু আপোনাৰ ওচৰলৈ নাহিলেও নাই অহা। ঠিক আছে, ধন্যবাদ।